গাইছ গাড়ী সোমাইছে কেইখনমান নতুনকৈ আৰু আজি এখন ডেলিভাৰীও আছে এখন i20 স্পৰ্টছ মডেল এইদিনাখন যে যোৰহাটৰ পৰা আনিছিলোঁ অকণমান ৰিলছ এটা টাইপত দেখাইছিলোঁ আপোনালোকক বাকী গাড়ীখন আজি ডেলিভাৰী আছে কাষ্টমাৰ ফ্ৰম ক'ৰ গম পাই নাই কাষ্টমাৰ ফ্ৰম হৈছে ৰাজস্থান প্ৰথমবাৰৰ কাৰণে ৰাজস্থানলৈ গাড়ী যাব ৰাজস্থানৰ পৰা নিব আহিছে একচুৱেলি তেওঁ আমাৰ ইয়াতে গুৱাহাটীতে কিবা চাকৰি কৰে তেওঁ ৰাজস্থানৰ পৰা হয় আৰু তেওঁ বন্ধু এজনে মোৰ পৰা গাড়ী অলৰেডি আগত এখন নিছিলে সেইটো ৰেফাৰেঞ্চত আকৌ এখন নিছে আৰু ৰাজস্থানলৈ এখন i20 যাব স্পৰ্টছ মডেল আছিল এইবিলাক অটো ফল্ডেবল মিৰৰ চিৰৰ চব আছিল গাড়ী একদম ধুনীয়া হৈ আছে গাড়ী বহুত ধুনীয়া আছিল বাকী যি নহওক দেখাই আছোঁ আৰু গাড়ী নতুনকৈ কেইখনমান ষ্টকত সোমাইছে মই দেখাই আছোঁ ভিডিঅ' বনাবলৈ সময় পোৱা নাই এইকেইদিন যিহেতু মই সেই আমাৰ দোকান এখনৰ কামত লাগি আছোঁ যে ফাষ্টফুডৰ সেই দোকানখনৰ কামত লাগি আছোঁ গতিকে দেউতাই গাড়ীখিনি আনি আছে আৰু দেউতাই গ'লে ভিডিঅ'নো ক'ত বনাব তেনেকুৱা আৰু দুইখন গাড়ী ময়ো আনিছোঁ ভিডিঅ'বোৰ বনাই আনিছোঁ আপলোডহে কৰা হোৱা নাই বাকী কি আছে ষ্টকত দেখাম বাৰু এই কেমেৰাত দিছে নাই ওপৰত হ'লেও কি ধুনীয়া দেখাম ভিডিঅ'টো শেষলৈকে চাই থাকিব ডেলিভাৰীও দেখাই আছোঁ আৰু গাড়ী কি ষ্টক আছে সেয়াও দেখাই আছোঁ বাৰু তো গাইছ গাড়ী সোমাইছে নতুনকৈ দুই এখন আপডেট দিম বাৰু এইখন বুকিং হৈছে সেইদিনাখন মই যে দেখাইছিলোঁ তেতিয়াই লগতে বুকিং কৰিছে গাড়ীখন বুকিং কৰোঁতে মোক এইখন i20 এয়া কমল বৰগোহাঁই বুকিং কৰিছে তেওঁ ডিফেন্সতে কৰে এয়া গাড়ীখন যিদিনাখন মই দেখাইছিলোঁ 10 মিনিটতে বুকিং কৰিছে চাব হা মই দেখাইছোঁ 10টা 12ত পে'মেণ্ট মাৰি দিছে ডাইৰেক্ট 90,000 টকা গতিকে এই গাড়ীখন বুকিং হৈছে তাৰপাছত এয়া এখন চুইফ্ট ডিজাৰ আহিছে 2015 লাষ্টৰ হয় এয়া এখন আহিছে এইখন 330 তাৰপাছত এয়া এখন আহিছে চুইফ্ট ডিজাৰ 2014 লাষ্টৰ হয় এইখন আহিব 320 গ্ৰেণ্ড i10 8টা মডেল এইখন আহিব 250 পুছ বটন ষ্টাৰ্ট সকলো আছে এইখনো ফাৰ্ষ্ট অনাৰ হয় 2014 চনৰ হয় এইখনো 250 আহিব গ্ৰেণ্ড i10 দুখন আছে এখন আছে সেইখন আছে দুখনে পেট্ৰলৰ আৰু এখন চুইফ্ট আনিছিলোঁ এইখন চুইফ্ট মানে কি হ'ল আৰু লাকি মানুহ এজনে পালে এইখন গাড়ী মোৰ অভিজ্ঞতাত একদম প্ৰথম মানে কিমান চলিছে গম পাইছে 7,000 কিলোমিটাৰ চলিছে তাকো মই যেতিয়া গাড়ীখন আনিব গৈছিলোঁ তেতিয়া 6,700 মান চলি আছিলে আমি যিহেতু চৰাইদেউৰ পৰা আনিছোঁ তেতিয়া আমি ৰাস্তাত চলাই আহি ঘৰ পাওঁতে 7,000 কিলোমিটাৰ চলিছে গাড়ীখন মিটাৰটো এবাৰ দেখাই দিব 2023 আছিলে গাড়ীখন এই চাওক না 7,300 কিলোমিটাৰ অনলি চলিছে ইয়াতকৈ আৰু নতুন গাড়ী আৰু নোপোৱা আৰু গোটেই অসমত বিচাৰিলেও নোপোৱা নেকি দাদা বহুত বহুত ধন্যবাদ থেংক ইউ বাকী হেপি নে হেপি আজি এডভান্স দিলে মোক তেওঁ কিমান দিলে 65,000 আজি এডভান্স দিছে মোক এখন ফাইনেন্সত দিছোঁ চিট কভাৰ টিট চোৱা নাই একদম নতুনৰ স্মেলটোৱে যোৱা নাই নতুনৰ যিটো গোন্ধ সেই গোন্ধটোৱে সেই যোৱা নাই দেখিছেনে একদম ধুনীয়া হৈছে গাড়ীখন ডিগ্ৰীটো দেখাই দিওঁ ইয়াতকৈ আৰু নতুন গাড়ী নাহে আৰু মানে মোৰ অভিজ্ঞতাত প্ৰথম 7,000 চলা গাড়ী মই 10,000 চলা গাড়ী আনিছোঁ 11,000 চলা গাড়ী আনিছোঁ 8,000 চলা গাড়ী আনিছোঁ কিন্তু 7,000 প্ৰথম এইখনে ৰেকৰ্ড ব্ৰেক কৰি দিছে আৰু এই জেক চাওক না কোম্পানীৰ পৰা হাত খোলাই নাই এয়া এই তলখনটো চাওক না স্পেনো ক'ত ইউজ হ'ব ইমান জল্দি গতিকে গাড়ীখন দিলোঁ আমাৰ ঘৰৰ ওচৰতে ন নাওমাইত দিলোঁ আমাৰ ঘৰৰ ওচৰতে গাড়ীখন আনি থোৱাৰ পিছতে তেওঁ আমাৰ ঘৰলৈ আহিছিলে আহি মানে গাড়ী চাই পচন্দ কৰি লগতে হৈ গ'ল আৰু এডভান্স দিলে ফাইল লগাই দিলোঁ ফাইনেন্সত ফাইল এপ্ৰুভ হোৱাৰ পিছতে গাড়ী নিব আৰু ন একে নতুন গাড়ী পালা আৰু i20 পে'মেণ্ট হৈ আছে RTGS কৰি আছে দাদাই চ' গাড়ী চাওঁ এইখন i20 নিব এতিয়া কাষ্টমাৰ ফ্ৰম राजस्थान सो भैया ने मेरा गाड़ी लिया है तो भाई आप कहाँ से हैं हम राजस्थान से भैया हाँ राजस्थान से भी नागौर जिला से हैं अच्छा और आपसे मिलके मेरे को इतना अच्छा लगा और मेरा एक दोस्त है निरंजन हाँ। वो भी मेरे को बहुत अच्छा लगा है मतलब आप दोनों ने मेरे को जो बताया वैसा ही गाड़ी मेरे को दिलाई आप लोगों ने बहुत बहुत धन्यवाद आप लोगों का थैंक यू आगे भी और आएंगे हम लोग ओके भैया थैंक यू भैया का फ्रेंड ने मेरे से एक गाड़ी लेके गया था उसी रेफरेंस से आप आए ना जी सेटिस्फाई बहुत एकदम सर्टिफाइड एकदम जो आपने बोला था गाड़ी के बारे में एकदम पूरा वैसा ही निकला गाड़ी और एक बात सच बोल दीजिएगा राजस्थान में जितना प्राइस में गाड़ी मिलेगा ना उसी वो रेट से बहुत कम में मिला है ना हाँ बहुत कम है बहुत ही कम है जितना नहीं मिलना चाहिए उससे भी कम में मिला बहुत रिजनेबल प्राइस से गाड़ी दे रहा हूँ भाई और এনেও মোৰ গাড়ী সকলোবিলাকৰে দাম একদম জেনুইন থাকে তাকো জেনুইন কোৱালিটি থাকে आपको जैसे बोला वैसे ही मिला ऐसा ही बोला सेम गाड़ी मिला है कोई तकलीफ नहीं और भी आइए और भी लेके जाइए हम भी एक बार है ना जुड़ गए हैं तो अब राजस्थान के लिए बहुत सारी गाड़ियां आएगी यहाँ से थैंक यू भैया सो कस्टमर फ्रॉम राजस्थान ये कांग्रेचुलेशन भैया फॉर न्यू कार थैंक यू थोड़ा है ना ফটো খিচাম চ' আৰ্টিকা এখনো সোমাইছে 2012 চনৰ হয় গাড়ী খুব ধুনীয়া হৈছে ডিজেলৰ হয় এখন একদম দিয়া দাম একদম ফাইনেল প্ৰাইচ 280 আহিব 280 ধুনীয়া আৰ্টিকা মই আনা ভিডিঅ'টো মই বনাইছিলোঁ বনাম দেখাম ৰখিব আপোনালোকক এইখন ধুনীয়া মেইনটেইন হৈ আছে বাকী এইখন চুইফ্ট আছে এইখন 320 চুইফ্ট ডিজাৰ আৰু পেট্ৰলৰ
তাৰপিছত এইখন গ্ৰেণ্ড আই10 8টা মডেল ল'ব পাৰিব 250। তাৰপিছত আৰু এখন গ্ৰেণ্ড আই10 দেখাইছোৱে নহয়, এইখনো ল'ব পাৰিব 250। তাৰপিছত এইখনটো বুকিং হৈছে। আৰু এইখন ল'ব পাৰিব 330 ছুইফ্ট ডিজাৰ 2015 লাষ্ট VXI হয়, পেট্ৰলৰ হয়, গাড়ীও ধুনীয়া হৈ আছে, একদম ধুনীয়া হৈছে। আৰু এইখন ক'লোৱে নহয়, এইখন বিউটিখন 7000 চলাখন, এইখন বুকিং হ'ল। এয়া আৰু গাড়ী কেইখনে সোমাইছে। আনা ভিডিঅ'কেইটা মই এটা এটাকৈ আপলোড কৰিম ৰ'ব, সময় পোৱা নাই ভিডিঅ'বোৰ। এই মানে আপলোড কৰোঁতেও ধেৰ টাইম লাগি যায়, ইণ্টাৰনেটৰ কথা থাকে, হেৰিও কথা থাকে, ধেৰ থাকে আৰু। বাকী যি নহওক বাৰু, এইকেইখন গাড়ী আপডেট দিলোঁ, এইখনেই সোমাইছে। নতুন গাড়ী আৰু আহিলে ষ্টকত জনাম। চিধা কাটি এইখন আমাৰ ডিজেল বেলেনো। এইখনৰ মাইলেজ কিমান দেখায় জানে? 24-25 দেখায় এইখন বেলেনো। আমাৰ এইখন ক'বলৈ যাবলৈ হ'লে আমি এইখনকে ব্যৱহাৰ কৰোঁ। এইখন বেচা গাড়ী নহয় দেই, এইখন আনিছিলোঁ ডক্টৰ এজনৰ পৰা, হ'ল দিন আনা। আমাৰ ঘৰৰে আৰু আমাৰ দাদাৰ গাড়ী, এয়া মালিক। বহুতে মানে কৈ থাকে এই বেলেনো এখন চেল কৰিব নেকি, এনেকৈ কৈ থাকে, কিন্তু এইখন চেলৰ কাৰণে নহয় আৰু পাৰ্চনেল। এইখন পেট্ৰলৰ নহয়, ডিজেলৰ বেলেনো। চাউণ্ডটো শুনিয়ে গম পাইছে চাগে ইঞ্জিনৰ।